নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আস্ক কুৱেশ্যন বা ডব্লিউএইচ কুৱেশ্যন সম্পৰ্কে আস্ক কুৱেশ্যন নো কি বা ডব্লিউএইচ কুৱেশ্যন নো কি এটা এছাৰটিভ সেন্টেন্সক কিদৰে আস্ক কুৱেশ্যন বা ডব্লিউএইচ কুৱেশ্যন লৈ সহজে কনভাৰ্ট কৰিব পাৰি সেই বিষয়ে আজিৰ ভিডিঅ'ত জানি লম এতিয়া কথাটো হ'ল যে আস্ক কুৱেশ্যন কাক কয় বা ডব্লিউএইচ কুৱেশ্যন কাক কয় যিবোৰ প্ৰশ্নবোধক বাক্য কোনো ডব্লিউএইচ কুৱেশ্যন ৱৰ্ডেৰে আৰম্ভ হৈ কোনো এটা প্ৰশ্ন কৰা বুজায় তেনেকুৱা কুৱেশ্যন বিলাকক কি বুলি কোৱা হয় ডব্লিউএইচ কুৱেশ্যন বুলি কোৱা হয় এটা ডব্লিউএইচ কুৱেশ্যন ৱৰ্ড কোনবোৰ ডব্লিউএইচ কুৱেশ্যন ৱৰ্ডবোৰ হৈছে যেনে হোৱাট মানে কি হোৱেৰ ক'ত হোৱেন কেতিয়া হু কোন হোৱাই কিয় হুইচ কোনটো হাউ কেনেকৈ হাউ লং কিমান দীঘল হাউ মেনি কিমান হুম কাক হুজ কাৰ এই ৱৰ্ডবিলাকে হৈছে ডব্লিউএইচ কুৱেশ্যন ৱৰ্ড এই ডব্লিউএইচ কুৱেশ্যন ৱৰ্ডেৰে যদি কোনো সেন্টেন্স আৰম্ভ হৈ কোনো এটা প্ৰশ্ন কৰা বুজায় তেতিয়াহ'লে তাক আস্ক কুৱেশ্যন বা ডব্লিউএইচ কুৱেশ্যন বুলি কোৱা হয় এটা আস্ক কুৱেশ্যন কেইটা মানে আমি পাইছো উদাহৰণত পাইছো এক নম্বৰ যে হোৱাট ইজ ইউৰ নেম তোমাৰ নাম কি আমি এই সেন্টেন্সটো অৰ্থাৎ এই কুৱেশ্যনটোৰ এনসাৰ কিন্তু আমি ইয়েস বা নোৰে দিব নোৱাৰো তোমাৰ নাম কি বুলি কোৱাৰ লগে লগে হয় বা নহয় ইয়েস বা নোৰে আমি কিন্তু দিব নোৱাৰো ইয়াৰ উত্তৰ আমি এটা সম্পূৰ্ণ সেন্টেন্সত বা বাক্যত দিবলগীয়া হোৱাট ইজ ইউৰ নেম মাই নেম ইজ মোৰ নামটো তেতিয়া ক'ব লাগিব দুই নম্বৰ হু আৰ ইউ তুমি কোন হু আৰ ইউ তুমি কোন ইয়াত হুৰে আৰম্ভ হৈ এটা প্ৰশ্ন কৰা বুজাইছে যে হু আৰ ইউ তিন নম্বৰ সেন্টেন্স হোৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা চাৰি নম্বৰ হোৱাই ডু ইউ কাম তুমি কিয় আহা পাঁচ নম্বৰ হাউ আৰ ইউ তোমাৰ খবৰ কেনে তুমি কেনে আছা গতি এই সকলোবিলাক হৈছে আস্ক কুৱেশ্যন বা ডব্লিউএইচ কুৱেশ্যন এতিয়া আস্ক কুৱেশ্যন বা ডব্লিউএইচ কুৱেশ্যনৰ বিষয়ে বুজি পালো কিন্তু কথাটো হ'ল যে এটা এছাৰটিভ সেন্টেন্সক কিদৰে আস্ক কুৱেশ্যন লৈ কনভাৰ্ট কৰা হয় সেই বিষয়ে এতিয়া আমি উদাহৰণৰ সৈতে জানি লম উদাহৰণ প্ৰথম বাক্য লৈছো মিষ্টাৰ গগৈ হেজ কাম হিয়াৰ টু মিট মাই ফাদাৰ মিষ্টাৰ গগৈয়ে ইয়ালৈ মোৰ দেউতাক লগ কৰিবলৈ আহিছে ইয়াত আমি কি কৰিব পাৰো এই বাক্যটো হুৰেও প্ৰশ্ন কৰিব পাৰি বা হোৱেৰেৰে প্ৰশ্ন কৰিব পাৰি বা হোৱাইৰে প্ৰশ্ন কৰিব পাৰি এতিয়া এই বাক্যটোক যেতিয়া আমি এইটো এটা এছাৰটিভ সেন্টেন্স এই সেন্টেন্সটোক যেতিয়া আমি আস্ক কুৱেশ্যন কৰিম তেতিয়া আমাৰ প্ৰথমতে কি লিখিব লাগিব যেটো কুৱেশ্যন ডব্লিউএইচ কুৱেশ্যন ৱৰ্ডেৰে আস্ক কুৱেশ্যন কৰিবলৈ দিয়া থাকে আমি প্ৰথমতে লিখিব লাগিব সেই ডব্লিউএইচ কুৱেশ্যন ৱৰ্ডটো সাপোজ আমি হুৰে কৰিম যদি প্ৰথমতে আমি হু ৱৰ্ডটোৰে যদি আমি প্ৰশ্ন কৰো হু বুলি কোৱাৰ লগে লগে হু মানে কোন মিষ্টাৰ গগৈ অৰ্থাৎ গগৈ ডাঙৰীয়া ইয়ালৈ মোৰ দেউতাক লগ কৰিবলৈ আহিছে এটা কোন অৰ্থাৎ মোৰ দেউতাক লগ কৰিবলৈ কোন আহিছে কোন বুলি কোৱাৰ লগে লগে কি হৈ যাব ইয়াৰ যে সাবজেক্ট আছে এই সাবজেক্টটো উঠি যাব এই সাবজেক্টৰ জায়গাত আমি কি লিখিম হু লিখি দিম তাৰ পিছত বাকি গোটেইখিনি আমি লিখি যাম হু হেজ কাম হিয়াৰ to meet my father হেখত question mark এটা হুৰে যদি হু থাকে হুৰে যদি প্ৰশ্ন কৰিবলৈ দিয়া হয় তেতিয়া হলে বিশেষ একো নাই এই বাক্যটোৰ কোনো পৰিৱৰ্তন নহয় কেৱল সাবজেক্টৰ জায়গাত হু লিখি দিব লাগে সাবজেক্ট উঠাই দিব লাগে বাকিখিনি এজিৰিস থাকি যায় আৰু হেখত কেৱল question mark দিলে বাক্যটো কি হৈ যায় আস্ক কুৱেশ্যন বা ডব্লিউএইচ কুৱেশ্যন লৈ কনভাৰ্ট হৈ যায় হু হেজ কাম হিয়াৰ টু মিট মাই ফাদাৰ মোৰ দেউতাক লগ কৰিবলৈ ইয়ালৈ কোন আহিছে এতিয়া হুড বাহিৰে বাকি যদি কোনো কুৱেশ্যন ৱৰ্ডেৰে যদি প্ৰশ্ন কৰা যায় তেতিয়া হলে অলপমান এইটোতকৈ অলপ খলনি হয় এতিয়া আমি কৰি চাও হোৱেৰেৰে ইয়াত কি আছে হোৱেৰ আমি হোৱেৰেৰে প্ৰশ্ন কৰিম এতিয়া হোৱেৰ মানে ক'ত ক'ত বুলি কোৱাৰ লগে লগে কি হ'ব কলৈ বা ক'ত বা কলৈ এটা কলৈ মানে ইয়ালৈ হিয়াৰ এই হিয়াৰ শব্দটো উঠি যাব যেহেতু হোৱেৰ আছে হোৱেৰে বহুৱাৰ লগে লগে আমি হিয়াৰ শব্দটো উঠাই দিম দিলে কি আহিব মিষ্টাৰ গগৈ হেজ কাম টু মিট মাই ফাদাৰ মিষ্টাৰ গগৈয়ে বা গগৈ ডাঙৰীয়াই মোৰ দেউতাক লগ কৰিবলৈ আহিছে কলৈ আহিছে ইয়ালৈ আহিছে কলৈ আহিছে ইয়ালৈ আহিছে এই হিয়াৰটো উঠি যাব হোৱেৰ লিখাৰ লগে লগে হিয়াৰটো উঠি যাব এতিয়া আমি কি কৰিম হিয়াৰটো আমি নধৰি বাকিখিনি যি মিষ্টাৰ গগৈ হেজ কাম টু মিট মাই ফাদাৰ এই বাক্যটোক আমি ইন্টাৰগেটিভ গঠনত লিখিব লাগিব ইন্টাৰগেটিভ সেন্টেন্সলৈ আমি কনভাৰ্ট কৰিব লাগিব ইন্টাৰগেটিভ হলে কনভাৰ্ট কৰিলে কি হ'ব হেজ প্ৰথমতে অক্সিলাৰি ভাৰ্ব লিখিব লাগিব হেজ মিষ্টাৰ গগৈ কাম টু মিট মাই ফাদাৰ হেজ মিষ্টাৰ গগৈ কাম to
meet my father. এতিয়া আমি কোৱেশ্চন পাই গলো where has Mr. Gogoi come to meet my father. এইটো এটা প্ৰশ্ন হল আকৌ যদি আমি why ৰে প্ৰশ্ন কৰো তেতিয়া হলো কি হ'ব why ৰে প্ৰশ্ন কৰিলেও কি হ'ব আমি প্ৰথমতে যদি আমি why লিখো why মানে কিয় এই কিয় বুলি কোৱাৰ লগে লগে এইবাৰ ইয়াতে এই এটা ওয়ার্ড বা এটা পার্ট উঠি যাব কিয় মিস্টার গগৈ অর্থাৎ গগৈ ডাঙৰীয়া ইয়ালৈ মোৰ দেউতাক লগ কৰিবলৈ আহিছে কিয় কিয় আহিছে মোৰ দেউতাক লগ কৰিব কিয় আহিছে টু মিট মাই ফাদাৰ এইখিনি উঠি যাব কিয় আহিছে মোৰ দেউতাক লগ কৰিবলৈ আহিছে গতিকে থাকিল কি মিস্টাৰ গগৈ হেজ কাম হিয়াৰ মিস্টাৰ গগৈ হেজ কাম হিয়াৰ এইখিনি থাকিব হোৱাই লিখাৰ লগে লগে এই পাৰ্টটো উঠি গল এতিয়া আমি এই সেন্টেন্সখিনি এই যেটো পাৰ্ট আছে এই পাৰ্টটোক আমি কি কৰিম ইন্টাৰগেটিভ ফৰ্মত লিখিম হেজ মিস্টাৰ গগৈ কাম হিয়াৰ হোৱাই হেজ মিস্টাৰ গগৈ Mr. Gogoi come here question mark হৈ গল 2 নম্বৰ সেন্টেন্সত পাম যে ৰাতুল has been learning English for 2 years ৰাতুলে 2 বছৰ ধৰি ইংৰাজী শিকি আছে ইয়াতো যদি আমি হুৰে প্ৰশ্ন কৰো তেতিয়া হলে কি হ'ব এই যেটো সাবজেক্ট আছে ৰাতুলটো উঠি যাব ৰাতুলৰ ঠাইত হু আহি যাব ইয়াত আৰু বেলেগ খাল হলনি কৰিবলগিয়া নহয় কাৰণ এইটো আৰু ইন্টাৰগেটিভ কৰিবলগিয়া কথাই নাই যে এইটো সাবজেক্টটো উঠি যাব হু সাবজেক্টৰ জাগাত বহিব কি হ'ব হু has been learning English for 2 years question mark ইয়াত আমাৰ কি হৈ যাব আমাৰ প্ৰথমতে হু লিখিব লাগিব হু has been learning who has been learning English for 2 years question mark তাৰ পিছত আমাৰ যদি হোৱাতেৰে প্ৰশ্ন কৰো হোৱাতেৰে প্ৰশ্ন কৰিলে কি হ'ব হোৱাত মানে কি অৰ্থাৎ ৰাতুলে 2 বছৰ ধৰি ইংৰাজী শিকি আছে যদি প্ৰশ্ন কৰো ৰাতুলে 2 বছৰ ধৰি কি শিকি আছে এই কি বুলি কোৱাৰ লগে লগে এটা পাৰ্ট উঠি যাব হেতু হৈছে ইংলিশ কি শিকি আছে ইংলিশ শিকি আছে আমি এতিয়া হোৱাতেৰে প্ৰশ্ন কৰিম প্ৰথমতে কি লিখিম হোৱাত এই হোৱাত লিখাৰ লগে লগে কি হৈ যাব ইংলিশ উঠি যাব বাকি থাকিল ৰাতুল has been learning for 2 years এইখিনি যদি আমি ইন্টাৰগেটিভ কৰো কি হ'ব has ৰাতুল been learning for 2 years has ৰাতুল been learning for 2 years question mark অর্থাৎ what has Ratul been learning for 2 years গতিকে assertive sentence ক ask question বা ws question লৈ কনভাৰ্ট কৰা তেনে হস কেৱল আমি নিয়মখিনি মনত ৰাখিব লাগিব নিয়মটো হৈছে কি যে যেটো question word থাকে সেই question word টো প্ৰথমতে বহুৱাৰ লগে লগে assertive sentence ৰ এটা পাৰ্ট উঠি যায় অৰ্থাৎ question word টো এনো কি প্ৰশ্ন কৰিছে সেই প্ৰশ্নটোৰ অৰ্থৰ লগত খাপ খোৱাকৈ এটা পাৰ্ট উঠাই দিব লাগে আৰু যেটো পাৰ্ট থাকি যায় বাকিখিনিৰ ইন্টাৰগেটিভ ফৰ্মত লিখিব লাগে ইন্টাৰগেটিভ ফৰ্মত লিখাৰ লগে লগে বাক্যটো কি হৈ যায় আস্ক কোৱেশ্চন লৈ কনভাৰ্ট হৈ যায় কেৱল হেকত প্ৰশ্নবোধক চিন দিব লাগে গতিকে আজিৰ ভিডিওটোত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অন্য এক ভিডিওত আপোনালোক আটাইকে লগ পাম আজিৰ ভিডিওটো কেনে পালে কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব ধন্যবাদ জয় আই অসম